তো ইয়াতে দিয়া আছে শেহতীয়াকৈ 2026 চনৰ জুলাই মাহত অসমৰ কোনটো জলাশয়ক জৈৱ বৈচিত্ৰ্যৰ ঐতিহ্য হিচাপে ঘোষণা কৰা হৈছে। তো এই শুদ্ধ এনচাৰটো হ'ব বৰজুলি জলাশয়। বৰজুলি জলাশয় এতিয়া ক'ত আছে, আমি নামটোতো মনত ৰাখিলোঁ বৰজুলি জলাশয়, কিন্তু ই কোনটো ঠাইত আছে, এইটো হৈছে শোণিতপুৰ জিলা। চ' আমি শোণিতপুৰ জিলাটো এটা ইম্পৰ্টেণ্ট হৈ যায়। প্ৰথমতে গম পালোঁ বৰজুলি জিলাত আছে, ছেকেণ্ড গম পালোঁ শোণিতপুৰ জিলাত আছে, আৰু এইটো কিহৰ কাৰণে বিখ্যাত হৈছে, এইটো বনৰীয়া ধান আছে তাতে, বনৰীয়া ধান সংৰক্ষণৰ কাৰণে। ক'ব গ'লে এতিয়া যদি প্ৰশ্নত আহে বৰজুলি জলাশয়টো কিহৰ কাৰণে সংৰক্ষণ কৰিছে, তেনে আমি লিখিব লাগিব বনৰীয়া ধানৰ কাৰণে। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ কোনখন ৰাজ্যই সৰ্বপ্ৰথম বাণিজ্যিকভাৱে মেটচা চাহ উৎপাদন আৰম্ভ কৰিছে। মেটচা চাহ, এতিয়া মেটচা চাহ হৈছে এটা জাপানীজ ট্ৰী। তো এইটো ক'ত কৰিছে, এইটো কৰিছে আমাৰ অসমে। চ' অসমে যিহেতু কৰিছে, গতিকে এইটো আমাৰ অসমৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল। তো মেটচা চাহ বুলি কোৱাৰ লগে লগে মনত ৰাখিব লাগিব এইটো হৈছে অসমৰ বস্তু, অসমত আছে। লিখাই আছে মেটচা চাহ হৈছে বিশেষ ধৰণৰ জাপানী চাহৰ প্ৰকাৰ। ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে ইয়াক বাণিজ্যিকভাৱে মুকলি কৰিছে আমাৰ অসমে। গতিকে এইটো ইম্পৰ্টেণ্ট হয়। গতিকে মেটচা নামটো মনত ৰাখিব, মেটচা চাহ আমাৰ অসম। নেক্সট কুৱেশ্যন হৈছে, অসম চৰকাৰে চৰকাৰী দিনপঞ্জীত আধিকাৰিকভাৱে ব্যৱহাৰ কৰিবলৈ অনুমোদন জনোৱা অসমীয়া চনটোৰ নাম কি? নাও কি আছে, একচুৱেলি নাও নহয়, এইটো নাম হ'ব লাগে, এইটো টাইপিং মিষ্টেক কৰিছে। চ' ইয়াৰ এনচাৰটো কি হ'ব জানানে, ভাস্কৰাব্দ। ভাস্কৰাব্দ এতিয়া কেনেকৈ হ'ল, এইটো মনত ৰাখিলেও বাৰু, নতুনকৈ আমাৰ আগতে যিবিলাক কেলেণ্ডাৰ আছিল, গৰ্গেৰিয়ান কেলেণ্ডাৰ বা হওক, যিয়েই নহওক, তাতে আমাৰ আজিকালি এতিয়া কি খ্ৰীষ্টাব্দ আৰু এইটো কি ক'লে শকাব্দৰ লগতে ভাস্কৰাব্দ ইউজ কৰে। তাৰ এইটো কাৰ দিনৰ পৰা আছিল, ভাস্কৰ বৰ্মনৰ দিনৰ পৰা। ভাস্কৰ বৰ্মনৰ দিনত কোন আহিছিল, ভাস্কৰ বৰ্মনৰ দিনত আমাৰ হিউৱেন চাং আহিছিল। চ' আমি হিউৱেন চাংটো ইম্পৰ্টেণ্ট হৈ গ'ল। ইয়াৰ পৰা আহিব পাৰে হিউৱেন চাং কোনজন ৰজাৰ দিনত আহিছিল, তো আমি লিখিব লাগিব ভাস্কৰ বৰ্মন। আকৌ এতিয়া হিউৱেন চাঙে এখন কিতাপ লিখিছিল, কিতাপখনৰ নাম কি আছিল, চি ইউ কি। এতিয়া চি ইউ কিত আমাৰ অসমৰ বিষয়ে লিখা আছে। চ' প্ৰশ্নত আহিব পাৰে ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাঙে আহিছিল, আৰু হিউৱেন চাঙে লিখা কিতাপখনৰ নাম কি, তো চি ইউ কি। এইবিলাক গোটেইখিনি মনত ৰাখিব লাগিব, কাৰণ কাৰেণ্ট এফেয়াৰ্ছক ৰিলেট কৰি আজিকালি হিষ্ট্ৰী কুৱেশ্যন দিয়ে বা জিঅ'গ্ৰাফী কুৱেশ্যন দিয়ে। নেক্সট কুৱেশ্যনটো দিয়া আছে, 2026 চনৰ জুলাই মাহত ব্ৰিক্স হেড অফ এণ্টি ড্ৰাগছ এজেঞ্চিজ মিটিংখন অসমৰ কোনখন চহৰত অনুষ্ঠিত হৈছিল। এতিয়া ব্ৰিক্স মানে কি, ব্ৰিক্স এটা হৈছে কিছুমান দেশৰ এটা সংগঠন টাইপ, অৰ্গেনাইজেশ্যন। এতিয়া ব্ৰিক্সত প্ৰথম বি মানে হৈছে ব্ৰাজিল, আৰ মানে হৈছে ৰাছিয়া, আই মানে হৈছে ইণ্ডিয়া, চি মানে হৈছে তোমাৰ চাইনা, এন এছ মানে হৈছে তোমাৰ চাউথ আফ্ৰিকা। এই পাঁচখন দেশ মিলি আৰম্ভ হৈছে ব্ৰিক্স এটা সংগঠন হয়। ই বহুত ধৰণৰ কামবিলাক কৰে। এতিয়া এণ্টি ড্ৰাগছ এজেঞ্চি মিটিং পাতিছে আমাৰ অসমৰ কোনখন চহৰত পাতিছে বুলি সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব আমাৰ গুৱাহাটীত পাতিছে। চ' এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ জুলাই মাহত আৰম্ভ হৈছে। আৰু এটা প্ৰশ্ন ইয়াৰ লগত জড়িত, আমাৰ অমিত শ্বাহ ডাঙৰীয়াই 17 জুনৰ পৰা 26 জুনৰ ভিতৰত সকলো স্কুলতে এণ্টি ড্ৰাগছৰ এটা কেম্পেইন কৰি পৰিছিল। গতিকে এইটো এটা ইম্পৰ্টেণ্ট হৈ যায়, যিহেতু আমাৰ পৰীক্ষাটোৱে তেনেকুৱা এডুকেশ্যনৰ লগত জড়িত। এতিয়া কুৱেশ্যনটো আছে 2026 চনৰ অসম চৰকাৰে উত্থাপন কৰা UCCৰ ওপৰত আছে। চ' UCCৰ ওপৰত প্ৰশ্নটো কি হ'ব, তো ইয়াতে আহিব পাৰে UCCৰ লক্ষ্য কি বস্তু, UCC প্ৰথম কোনখন ৰাজ্যত কৰিছিলে, তো উত্তৰাখণ্ডত কৰিছে। লিখা আছে উত্তৰাখণ্ডৰ পিছত অসমৰ নিজাববীয়াকৈ কৰিছে। চ' প্ৰথমখন উত্তৰাখণ্ডত কৰিছে। এইটো বিলখনৰ নাম কি বুলি ক'লে এছাম ইউনিফৰ্ম চিভিল কোড বিল বুলি ক'ব, 2026টো থাকিব লাগিব। ইয়াৰ লক্ষ্য ইয়াতে পৰীক্ষাত আহিব পাৰে, কোনখন বিলৰ জৰিয়তে সকলো ধৰ্মৰ বিবাহ বিচ্ছেদৰ নীতি আনিছে, বা অৰ্থাৎ সমাজ সংস্কাৰ বা সমতা স্থাপন কৰিছে। তো এইটো আমি লিখিব লাগিব UCC বুলি লিখিব লাগিব। চ' গোটেইখিনি চাব লাগিব, আৰু কোন তাৰিখে বা আমিতো চনটো গম পালোঁ 26 বুলি, 26 কোন তাৰিখে আহিছে UCC বিলখন, সেইটো ইম্পৰ্টেণ্ট। এতিয়া এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন আহিছে, এইটো অসম চৰকাৰে বানপানী আৰু দুৰ্যোগ খবৰ ক্ষিপ্ৰতাৰে দিবলৈ কোনটো ডিজিটেল মাধ্যম ইউজ কৰিছে বা কোনটো এপ ইউজ কৰিছে সুধিছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এড্ৰাইমছ। চ' এড্ৰাইমছটো মনত ৰাখিব,
এড্ৰেমছটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো আহিব পাৰে এড্ৰেমছটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় বা এড্ৰেমছ এপটোৰ জৰিয়তে আমি কি কৰোঁ, এইটো জিলা প্ৰশাসনে আমি চৰকাৰক মানে দুৰ্যোগৰ তথ্যটো দিব পাৰে, বোলে আমাৰ ইয়াতে বানপানী হৈছে, আমাৰ এইখিনি মানুহ বুৰ গৈ আছে, সেইখিনি সময়ত মানে সাহাৰ্য প্ৰদান কৰিব পাৰে চৰকাৰে, বোলে গম পাই বোলে এইখিনি ঠাইত বানপানী হৈছে, গতিকে এইখিনি ঠাইত আমি বস্তুটো প্ৰদান কৰিব লাগিব। সেইকাৰণে সেইটো এপ বনাইছে আৰু যাতে সোনকালে কামটো হৈ যায়, সোনকালে সাহাৰ্য প্ৰদান পায়, কাৰণ আমাৰ ইয়াতেতো বানপানী হৈ যোৱাৰ পিছতে সাহাৰ্য হয়। গতিকে এইটো চৰকাৰে ভাল ইনিচিয়েটিভেই লৈছে। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় স্থলসেৱাৰ পৰৱৰ্তী মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে। এইটো হ'ব আমাৰ লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠ। আমি সকলোৱে মনত ৰাখিব লাগিব, আগৰজনৰ নাম আছিল উপেন্দ্ৰ ত্ৰিবেদী। তো তেখেতৰ নামত তেখেতৰ ৰিটায়াৰমেণ্টৰ পাছত এইবাৰ আহিছে ধীৰাজ শেঠ। এইটো সকলোৱে মনত ৰাখিব। ইয়াৰ পৰা প্ৰশ্ন কিন্তু আহে, DLEডৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাৰু, কিন্তু ADR কাৰণে বেছি ইম্পৰ্টেণ্ট বাৰু এই প্ৰশ্নটো। তাৰ নেক্সট কুৱেশ্যনটো দিয়াত আছে আমাৰ, নেক্সট ৰাছিয়াত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল ফেষ্টিভেল অফ চেণ্ট স্কাল্পচাৰ 2026ত কোনগৰাকী ভাৰতীয়ই ৰাছিয়ান গ্ৰেণ্ড চেণ্ট মাষ্টাৰ কাপ জিকিছে। তো এইটো এই বালিত যে বনায়, সেই বালিৰ বস্তুটোৰ ওপৰত কৈছে, এইটো দেখিছে আপোনালোকৰ ছবিখনত। তো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে সুদৰ্শন পাটনায়ক। তো মনত ৰাখিব, সুদৰ্শন পাটনায়কে ৰাছিয়াত বালিৰ হৈছিলে, মানে চেণ্ডৰ কিবা ইভেণ্ট হৈছিলে, ইভেণ্টত জিকিছে। তো যদি ইম্পৰ্টেণ্ট হয় তেখেতৰ নামটো মনত ৰাখিব, সুদৰ্শন পাটনায়ক। আৰু লগতে কোনটো থিমৰ বাবে তেখেতে পাইছিলে, সেইটো কোনটো শিল্পকলাৰ বাবে পাইছিলে বুলি আহিব পাৰে। তো সেইটো হ'ব বসুধৈৱ কুটুম্বকম, বিশ্ব এক পৰিয়াল। এইটো মনত ৰাখিব, কোনটো থিমৰ কাৰণে পাইছিলে সেইটো ইম্পৰ্টেণ্ট হৈ যায়, আৰু নামটো উৰিষ্যা মানে ইম্পৰ্টেণ্ট হৈ যায়। কিন্তু উৰিষ্যাত জন্ম, এইবিলাক বাৰু ইমান বেছি ইম্পৰ্টেণ্ট নহয় বাৰু। বসুধৈৱ কুটুম্বকম এইটো মনত ৰাখিব। তাৰপিছত কুৱেশ্যন দি আছে গোলকীয় শান্তি সূচকাংক, গ্ল'বেল পিচ ইণ্ডেক্স, এইটো আহিব পাৰে। পিচ ইণ্ডেক্স 2026, পৃথিৱীৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ কোনখন, এইটো নাই, বেছি ইম্পৰ্টেণ্ট আহিব আমাৰ ভাৰতৰ স্থান কিমান, সেইটো ইম্পৰ্টেণ্ট। তো ইয়াৰ শুদ্ধ এনচাৰ আইচলেণ্ড। আইচলেণ্ডটো যোৱা 10 বছৰমান ধৰি আইচলেণ্ডে হৈ আছে, কিন্তু এতিয়া ভাৰতৰ স্থান কিমান, আগতে 115 আছিল, এতিয়া হৈছে যে 127, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট। এতিয়া ভাৰত কিমান নম্বৰত আছে, 127 নম্বৰ আছে, গতিকে এই 127 নম্বৰটো আমি সকলোৱে মনত ৰাখিব লাগিব। আৰু লগতেতো ভূটানৰ কথা আছে, ভূটান 16 নম্বৰ স্থানত আছে। আমাৰ দক্ষিণ এছিয়াৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ হৈছে ভূটান। তো নেক্সটটো দিয়া আছে, এইটোৰ প্ৰশ্ন নাই বাৰু, এইটো মই মানে এক্সট্ৰাকৈ দি দিছিলোঁ। বৰ্তমান অসমৰ ৰাজ্যপাল, এইটো আহিব পাৰে, এইটো হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য। অৰুণোদয় আঁচনিৰ মূল লক্ষ্য কি, এইটো সকলোৱে জানো, মহিলা সবলীকৰণ আৰু আৰ্থিক সাহাৰ্য। দ্বিতীয় বৃহত্তম হেৰিটো দিয়া আছে ক্ৰিকেট ষ্টেডিয়াম, এইটো আছে বেংগলুৰুত, কিন্তু প্ৰথমখন ক'ত আছে, আহমেদাবাদ। সেইটো মনত ৰাখিব সকলোৱে, আহমেদাবাদত আছে ফাৰ্ষ্ট বৃহত্তম, মানে আটাইতকৈ ডাঙৰখন। তো নেক্সট আমি এটা কথা মনত ৰাখিব লাগিব, চেছ গ্ৰেণ্ড মাষ্টাৰ হৈছে নতুনকৈ আমাৰ হেৰিৰ পৰা, সকলোৱে গম পাই আছে, মায়াংক চক্ৰৱৰ্তী। চ' মায়াংক চক্ৰৱৰ্তীটো বহুত ইম্পৰ্টেণ্ট, এইবাৰতো APSCত আহিছে মায়াংক চক্ৰৱৰ্তীৰ কথা। চ' মনত ৰাখিব, ৰিচেণ্ট চেছ গ্ৰেণ্ড মাষ্টাৰ, এইটো ৰিচেণ্টটো হয়েই বাৰু, কিন্তু অসমৰ প্ৰথম মানে চেছ গ্ৰেণ্ড মাষ্টাৰ, তো মায়াংক চক্ৰৱৰ্তী, সকলোৱে মনত ৰাখিব। ধন্যবাদ।